স্বাধীনতা দিৱসৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী DC নিৰ্দেশ মৰ্মে আমি আহি পেলাই দেহৰুবালিত উপস্থিত হৈছিলোঁ আৰু ইয়াৰ পৰা DC ছাৰ, আমাৰ কমাণ্ডিং অফিচাৰ CO ছাৰ আৰু আমাৰ 8 আছাম বেটেলিয়ানৰ বহুত কেডেট, বহুতবোৰ কমচে কম 1000ৰো ওপৰত কেডেটে এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিল। আমাৰ স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি হিচাপে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী আয়োজন কৰিছিলে। এই আয়োজন সফল হৈছে বুলি মই যিহেতুকে স্বাধীনতা দিৱস সমাগত, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কি কাৰ্যসূচী ৰাখিছে? স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পেলাই আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰেলী হৈছিলে। ৰেলীটো আমাৰ নগাঁও টাউনৰ মাজেদি DC ছাৰৰ নিৰ্দেশ মৰ্মে আমি আগবাঢ়ি গৈছিলোঁ। এনেদৰে আমাৰ ৰেলী আৰু অন্যান্য NCC গ্ৰুপবিলাকে বহুত কলেজ, হাই ছেকেণ্ডেৰী সকলোৰ পৰা আহি পেলাই ইয়াতে অংশগ্ৰহণ কৰিছিল আৰু স্কুলবিলাকে প্ৰায়বিলাক স্কুলো আহিছিলে। যিবিলাকক নিমন্ত্ৰণ কৰিছিল সকলোবিলাক আহি এই কাৰ্যসূচী হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। খুব সুন্দৰ অনুভৱ, ভাল লাগিল। পৰৱৰ্তী কাৰ্যসূচী আজি তেওঁলোকে ৰাখিছে, নন্দন কাননত কিবা কাৰ্যসূচী ৰাখিছে, তেওঁলোকে সেইবোৰ কাৰ্যসূচী কৰিব। আমি সেই কাৰ্যসূচী চাগে থাকিব। ঠিক আছে, ভাল লাগিলে।